ৰাজ্যত নিবনুৱা যুৱক যুৱতীক আমি 1 লাখ চৰকাৰী চাকৰি দিম বুলি কৈছিলো আপোনালোকে জানি ভাল পাব যে আমি ইতিমধ্যে 1,46,000ত ভৰি দিছো যোৱা 9 আৰু 10 তাৰিখে এডিআৰই 10,000 নিযুক্তি হোৱাৰ লগে লগে ই 1.5 লাখৰ সংখ্যা পাৰ কৰিব আৰু ফেব্ৰুৱাৰী মাহত হ'বলগীয়া আৰু কেইবাটাও নিযুক্তি মই ভাবো যে আমাক 1.5 লাখৰ অতিক্ৰম কৰি আমি 2 লাখৰ ফালে তীব্ৰ গতিত আমি যাত্ৰা আৰম্ভ কৰিম ৰাজ্যত নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া ইমান ডাঙৰ ব্যৱস্থা আগত কেতিয়াও হোৱা নাছিল ইয়াৰ সমান্তৰালভাৱে আমি 1 লাখ লৰা ছোৱালী 2 লাখৰ পৰা 5 লাখলৈ বিনা মৰ্টগেজ আৰু বেংকৰ কোনো হস্তক্ষেপ নোহোৱাকৈ ৰাজ্য চৰকাৰৰ পুঁজিৰে আমি 1 লাখ লৰা ছোৱালীক উদ্যোগী কৰি তুলিবলৈ আমি যে প্ৰচেষ্টা লৈছিলো হিও আজি বিভিন্ন ধৰণে সুফল দেখুৱাবলৈ সক্ষম হৈছে আমাৰ ৰাজ্যত দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰাৰ বাবে আমি বহুবিলাক কাম কৰি আছো যোৱা 5 বছৰত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 38 লাখলৈকে বৃদ্ধি পাইছে মহিলা উদ্যমিতাৰ জৰিয়তে 32 লাখ মহিলাক সহায় কৰা হৈছে বিনামূলীয়া চাউলৰ লগতে 100 টকাত মচুৰ ডাল চেনি দালি 70 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে আমাৰ ছাত্ৰ ছাত্ৰী প্ৰতি বছৰে 3.90 লাখ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া হৈছে মিছন বসুন্ধৰাৰ জৰিয়তে 3 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে কেছলেছ মেডিকেল ট্ৰিটমেন্ট 26 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে আৰু আমাৰ ৰাজ্যত নিযুত মইনাৰ দৰে ট্ৰান্সফৰমেটিভ স্কিম আমি লবলৈ সক্ষম হৈছো আপোনালোকে জানি ভাল পাব যে আমি কেইটামান ফিউচাৰ প্ৰজেক্ট বা ভৱিষ্যদৰ্শী প্ৰজেক্ট যোৱা বাজেটত আমি উল্লেখ কৰিছিলো তাৰ ভিতৰত আমাৰ এটা ডাঙৰ প্ৰজেক্ট আছিলে সেইটো হল ক্যান্সাৰ ট্ৰিটমেন্টৰ ক্ষেত্ৰত ৰেডিঅ'থেৰাপিত লাহে লাহে মানুহে বা আমাৰ বিভিন্ন চিকিৎসালয় বিলাকত আমি নতুন নতুন ৰেডিঅলজিক্যাল ইকুইপমেন্ট আনিবৰ কাৰণে আমি সক্ষম হৈছো 17খন আমাৰ ক্যান্সাৰ হস্পিটাল আমি আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলো 9খন ইতিমধ্যে কাৰ্যক্ৰম হৈছে কিন্তু এইবাৰ আপোনালোকক আমাৰ বিভাগৰ পৰা আৰু অলপ কোৱা হ'ব সিদ্ধাৰ্থ उसका मशीन का नाम क्या था तो कॉस्ट कितना है 500 কোটি টকা ব্যয় কৰি আমি অসমত proton therapy machine আমাৰ ক্যান্সাৰ গ্ৰিডত আমি আনিবৰ কাৰণে সিদ্ধান্ত লৈছো ইতিমধ্যে টেন্ডাৰ পাবলিশ কৰা হৈছে proton therapy machine টাটাৰ লগত আছে আৰু মাদ্ৰাজ এপলৰ লগত আছে কোনো গভৰ্নমেন্ট সিস্টেমত proton therapy machine নাই আৰু ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে ই হৈছে প্ৰিচিজন বেসড ৰেডিঅলজি মানে ট্ৰিটমেন্ট হয় ৰেডিঅলজিক্যাল ট্ৰিটমেন্ট হয় আমি ৰাজ্যত 500 কোটি টকা ব্যয়েৰে আমি proton therapy machine আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ বাবে প্ৰয়োজনীয় পইচা বা টকা সংগ্ৰহৰ যেটো ব্যৱস্থা সেইটো অভিনৱ
আমি CSRৰ পৰা প্ৰায় 50 কোটি টকা পাইছো আৰু আমি ৰাজ্য আৰু বিভিন্ন CSRৰ পৰা লম কোভিডৰ সময়ত আমাক ৰাইজে দান বৰঙণি দিছিলে তেতিয়া আমাৰ 50 কোটি টকা সঞ্চয় হৈছিলে তাকো আমি প্ৰটন থেৰাপি মেচিনত ব্যয় কৰিম বিশ্ব বেংকে আমাক 250 কোটি টকা দিব প্ৰটন থেৰাপি মেচিনৰ কাৰণে যে লোন আৰু বাকি টকা আমি ৰাজ্যৰ বাজেটৰ পৰা দিম তো Assam will be the first state to have a proton therapy machine in the public health system আৰু ইয়াৰ লগে লগে এই ইকুইপমেন্টটো আমাৰ অহাৰ লগে লগে অসমত মেডিকেল টুৰিজমৰ এটা নতুন যাক আমি কম যে নতুন দিগন্ত এটা অসমৰ কাৰণে মুকলি হ'ব ইমান দিন আমি বাহিৰত গৈ আছিলো proton therapy অহাৰ লগে লগে ইণ্ডিয়াৰ ম্যাক্সিমাম ক্যান্সাৰ পেশেন্ট অসমত ট্ৰিটমেন্টৰ কাৰণে আহিব যিসকলক হাই ৰেঞ্জত ৰেডিঅ'থেৰাপিৰ প্ৰয়োজন আছে এই সময়ছোৱাত আমি 5218টা শিশুৰ হাৰ্টৰ অস্ত্ৰোপচাৰ কৰিব পাৰিছো আমি ন্যাশনাল ডায়ালিসিস প্ৰগ্ৰামেৰে 10 লাখ কিডনি পেশেন্টৰ ডায়ালিসিস সেশন কৰিব পাৰিছো আৰু আমি ফ্ৰী ডায়াগনস্টিক স্কিমৰ জৰিয়তে আমি প্ৰায় 40 লাখ লোকক আমি বিনামূলীয়াকৈ আমি বিভিন্ন ডায়াগনিষ্টৰ সুবিধা দিব পাৰিছো ৰাজ্যৰ শিক্ষা খণ্ডত ড্ৰপ আউট আমাৰ যেটো ৰেট আছিলে তাত আমি প্ৰথমবাৰৰ বাবে যাক কয় অংকুশ বা তাক আমি এটা হল্ড কৰিব পাৰিছো যে ড্ৰপ আউটৰ সংখ্যা যাতে বাঢ়ি না যায় 2015 চনত আমাৰ প্ৰাইমেৰী স্কুলত ড্ৰপ আউট আছিলে 7.4 এতিয়া আমাৰ ড্ৰপ আউট 3.8 লৈকে নামিছে আপাৰ প্ৰাইমেৰী ড্ৰপ আউট আছিলে 7.1% এতিয়া 5% লৈ নামিছে আৰু সেকেন্ডাৰী 30% আছিলে এতিয়া আমি 17% লৈকে হ্ৰাস কৰিবলৈ আমি সক্ষম হৈছো আমাৰ টি গাৰ্ডেনৰ ক্ষেত্ৰত যিখন আমি বিল পাস কৰিছো যত নেকি টি গাৰ্ডেনৰ মাটি বা লেবাৰ কলনীৰ মাটি আমি টি গাৰ্ডেনৰ শ্ৰমিক সকলক দিম ইউ এখন অসমত ট্ৰান্সফৰ্মেটিভ লেজিসলেশন ৰাজ্যপাল মহোদয়ে ইতিমধ্যে তাত হস্তাক্ষৰ কৰিছে আৰু আমি ল্যান্ড একুইজিশনৰ প্ৰসেস আৰম্ভ কৰিছো 3,33,000 ফ্যামিলিক ই উপকৃত কৰিব আমাৰ চাহ বাগিচাৰ মালিক সকলৰ এই ক্ষেত্ৰত কোঅপাৰেশন আমি যথেষ্ট ভাল পোৱা নাই সেইবাবে আমি এটা সিদ্ধান্ত লৈছো যে যি সকল মালিকে এই একুইজিশন প্ৰসেসটোত আমাক সহায় নকৰিব সৰকাৰে তেওঁলোকৰ প্ৰতি আগবঢ়োৱা সকলো ইনসেন্টিভ আমি উইথড্ৰ কৰিম আজি আমি চাহ বাগিচাৰ মালিক সকলক বছৰি প্ৰায় 150 কোটি টকাৰ ইনসেন্টিভ দিও অৰ্থডক্স টিৰ ক্ষেত্ৰত দিও ক্যাপিটাল ইনসেন্টিভ ক্যাপিটাল ইনভেষ্টমেন্টৰ কাৰণে দিও আমি যি সকল বাগানৰ মালিকে আমাৰ লগত এই প্ৰচেষ্টাত সহযোগিতা নকৰিব বা কোৰ্ট আদিলৈকে যাব তেওঁলোকক আমি দিয়া সকলো ধৰণৰ ইনসেন্টিভ আমি উইথড্ৰ কৰিম আৰু তেওঁলোকৰ লগত ডেফিনেটলি আমাৰ সম্পৰ্কটো আমি নতুনকৈ বিবেচনা কৰিম কাৰণ আমি বিচাৰো যে 200 বছৰ পিছত এইটো চাহ বাগিচাৰ শ্ৰমিকৰ অধিকাৰ তেওঁলোকে যাতে সম্পূৰ্ণভাৱে মাটিৰ অধিকাৰ পাব পাৰে এয়া তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকৰ অধিকাৰত আমি হস্তক্ষেপ কৰাটো উচিত নহয় আৰু বাগিচাৰ সমূহ সত্তাধিকাৰী সকলক মই আজি অনুৰোধ কৰিম যাতে তেখেতসকলে কোনো কাৰণতে এই প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ বাবে চেষ্টা নকৰে শেষত 2-3টা মই
সৰু সৰু কথাৰে সামৰণি মাৰিম আমি এই কাৰ্যকালৰ সময়ছোৱাত সৰ্বমুঠ বিধানসভাত আমি ৭১খন নতুন আইন প্ৰণয়ন কৰিছোঁ পলিগেমিয়ে হওক ভেঞ্চাৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনে হওক আমি ৫ বছৰত ৭১খন আইন আমি নতুনকৈ প্ৰণয়ন কৰিছোঁ ১৫৬খন আইন আমি সংশোধন কৰিছোঁ আৰু ৩৭৩খন আইন আমি বাতিল কৰিছোঁ যিসমূহ সময়ৰ লগত খাপ নাখায় তেনেকুৱা বহু আইন আমি বিধানসভাত লৈ গৈ বাতিল কৰিছোঁ পলিচিৰ ক্ষেত্ৰত যোৱা সময়ছোৱাত ৪০খন নতুন পলিচি গভাৰ্নেন্সৰ দৃষ্টিভংগীৰে আমি প্ৰণয়ন কৰিছোঁ ৰাজ্যত কেবিনেট মিটিং পতাৰ প্ৰক্ৰিয়াও এই চৰকাৰৰ দিনত পৰিৱৰ্তন হ'ল যোৱা ৫ বছৰত আমি ১৮৮খন কেবিনেট মিটিং পাতিছোঁ 188 অসমৰ স্বাধীনোত্তৰ যিকোনো চৰকাৰৰ তুলনাত ই হৈছে আটাইতকৈ অভিলেখ সংখ্যক আৰু এই ১৮৮খন কেবিনেট মিটিঙত ২৫৮৯টা সিদ্ধান্ত লোৱা হৈছে 2589 প্ৰশাসনক গতিশীল কৰা হৈছে প্ৰত্যেক বছৰে ৪০ত আশে-পাশে আমি কেবিনেট মিটিং পাতিছোঁ ২০২৫ চনত আমি ৪৩খন কেবিনেট মিটিং পাতিবলৈ আমি সক্ষম হৈছিলোঁ যোৱা বছৰটোত আমাৰ ৰাজ্যত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৰাজ্যক ভ্ৰমণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয় অসমলৈ এবাৰ আহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা ২০২৫ চনত ৩বাৰ অসমলৈ আহে গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ ৪বাৰ আহে বিত্তমন্ত্ৰী ডাঙৰীয়ানী এবাৰলৈ আহে অৰ্থাৎ আমাৰ ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিসকলৰ বা কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলৰ বা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ দৰে উচ্চ পদস্থ ব্যক্তিসকলৰ ভিজিট অসমত অব্যাহত থাকে আৰু এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে টোটেল অসমত 37 টাইমছ 37 বাৰ অসমলৈ আহিছে যিটো ৭৫ বছৰৰ ভিতৰত এটা ৰেকৰ্ডছ বুলি ক'ব লাগিব এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিচাপে কেবিনেট মিটিঙৰ উপৰিও আমি ক'ব গ'লে প্ৰতি বছৰে ডিপাৰ্টমেণ্টেল ৰিলেটেড মিটিংছ আৰু ডিচিশ্যনছ আমাৰ বহুবিলাক হয় আৰু আপোনালোকে জানি ভাল পাব যে মুখ্যমন্ত্ৰী লেভেলত প্ৰতি বছৰে এভাৰেজ ৮৫খন ৰিভিউ মিটিংছ উইথ ভেৰিয়াছ ডিপাৰ্টমেণ্ট আমি কৰিব পাৰিছোঁ আৰু প্ৰত্যেক বছৰে অসমৰ বিভিন্ন